নমস্কাৰ স্বাগতম এয়া হৈছে ফাইনেল ৰিপৰ্ট ষ্টুডিঅ'ত মই প্ৰাঞ্জল ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে সুখবৰ আপোন ঘৰ আঁচনিৰ অধীনত ঋণৰ পৰিমাণ 30 লাখ টকালৈ বৃদ্ধি পূৰ্বে 15 লাখ টকাৰ ঋণ লাভ কৰিছিল কৰ্মচাৰীসকলে ঋণৰ 1%কৈ সুদ আদায় দিব চৰকাৰে এতিয়ালৈ 37277 জন কৰ্মচাৰী লৈছে 5663 কোটি টকাৰ ঋণ সন্তান তুলি লোৱা মহিলা কৰ্মচাৰীসকলৰ বাবেও বিশেষ ছুটিৰ ব্যৱস্থা কৰা হৈছে এবছৰৰ কম বয়সৰ সন্তান তুলি ল'লে লাভ কৰিব 180 দিনৰ ছুটি মাৰ্কেটিং বোৰ্ডৰ 612 জন কৰ্মচাৰীৰ বাবে ভিআৰএছৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে চৰকাৰে ভিআৰএছৰ ধনৰ লগত 10% অতিৰিক্ত ধন দিব চৰকাৰে 45 দিনৰ ভিতৰত ভিআৰএছ প্ৰক্ৰিয়া শেষ কৰাৰ লক্ষ্য চৰকাৰৰ 131 জন ঠিকাভিত্তিক কৰ্মচাৰীয়ে 10 বছৰৰ কম কাম কৰিলে পাব 5 লাখ টকা 10ৰ পৰা 15 বছৰলৈ কাম কৰা সকলে লাভ কৰিব 5.5 লাখ টকা 15 বছৰৰ বেছি কাম কৰা সকলে পাব 6 লাখ টকা 16 জন ফিক্স পেৰ কৰ্মচাৰীও লাভ কৰিব ভিআৰএছৰ ধন চৰকাৰে এতিয়াও লোৱা নাই বোৰ্ড বন্ধ কৰাৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত অসম চৰকাৰৰ কৰ্মচাৰীসকলে আপোন ঘৰ আঁচনিত লোৱা লোনৰ পৰিমাণ 5663 কোটি টকা আৰু ইয়াতে যি ইন্টাৰেষ্ট সাবভেনচন আছিলে হেতু 596 কোটি টকা অসম চৰকাৰে তেওঁলোকৰ হিতাৰ্থে দিছে এইবাৰ লোনৰ যিটো থ্ৰেশহোল্ড 15 লাখ আছিল তাক বঢ়াই আজি কেবিনেটে 30 লাখ কৰিছে আৰু ইন্টাৰেষ্ট সাবভেনচন 20 বছৰৰ কাৰণে 1% যিসকল অসম চৰকাৰৰ কৰ্মচাৰী মহিলা কৰ্মচাৰী হয় তেওঁলোকে যদি এটা সন্তান থাকে আৰু এবছৰতকৈ কম বয়সৰ কোনো সন্তান তেওঁলোকে যদি এডপ্ট কৰে তেনেহলে এটা এডপশনৰ কাৰণে এডপশন কেয়াৰ লিভ এটা তেওঁলোকে লাভ কৰিব হেতু 180 দিনৰ যে আমাৰ ষ্টেট আসাম ষ্টেট এগ্ৰিকালচাৰ মাৰ্কেটিং বোৰ্ড যি আছিল সেই বোৰ্ডখন সেলফ সাস্টেইনেবল স্বনিৰ্ভৰশীল হ'ব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত তাত কৰ্মৰত যিসকল কৰ্মচাৰী আছিল তেওঁলোকে নিয়মীয়াকৈ দৰমহা আদি নোপোৱাৰ এটা পৰিৱেশ 2020 চনৰ পৰা হৈছে তাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে আজি সিদ্ধান্ত গ্ৰহণ কৰে ইয়াত যি নিয়মীয়া 612 গৰাকী নিয়মীয়া কৰ্মচাৰী আছিল তেওঁলোকক ভিআৰএছ ভলুণ্টাৰী ৰিটায়াৰমেণ্ট স্কিমত তেওঁলোকক অন্তৰ্ভুক্ত কৰিছে আৰু তেওঁলোকক ভলুণ্টাৰী ৰিটায়াৰমেণ্ট অফাৰ কৰা হৈছে কন্ট্ৰেকচুৱেল আছিলে 147 গৰাকী আৰু এই কন্ট্ৰেকচুৱেল তেওঁলোককো ভিআৰএছ অফাৰ কৰা হৈছে 16 গৰাকী ফিক্স পেড আছিল তেওঁলোককো ভিআৰএছ অফাৰ কৰা হৈছে যিসকল 612 গৰাকী মানে নিয়মীয়া কৰ্মচাৰী আছিল তেওঁলোকৰ কাৰণে ভিআৰএছ ক্যালকুলেশন কৰি পোৱা গৈছে 130 কোটি টকা ব্যয় হ'ব 130 কোটি টকাত অসম চৰকাৰে অনুমোদন জনাইছে তাৰোপৰি তেওঁলোকৰ প্ৰতি এটা গুডউইল জেষ্টাৰ হিচাপে আৰু 10% যিটো ভিআৰএছ তেওঁলোকৰ ক্যালকুলেটেড এমাউন্ট হ'ব তাৰ ওপৰত আৰু 10% দিয়াৰ কাৰণেও কেবিনেটে সিদ্ধান্ত কৰিছে হিসাব কৰি চালে দেখা যায় 20ৰ পৰা 25 লাখ টকা এই তেওঁলোকে 612 গৰাকী নিয়মীয়া কৰ্মচাৰী তেওঁলোক হল আসাম ষ্টেট এগ্ৰিকালচাৰেল মাৰ্কেটিং বোৰ্ডৰ তেওঁলোকে লাভ কৰিব বিজেপি এৰিব কেইবাজনো জ্যেষ্ঠ নেতাই যিকোনো মুহূৰ্ততে দল ত্যাগৰ সম্ভাৱনা ৰাজেন গোহাঁইৰ অসম জাতীয় পৰিষদৰ নেতৃত্বৰ সৈতে যোগাযোগত আছে ৰাজেন গোহাঁই বিজেপি এৰি কংগ্ৰেছত যোগ দিব নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই অৱশ্যে এতিয়ালৈকে তেওঁ আনুষ্ঠানিকভাৱে সেই কথা কোৱা নাই বিজেপিৰ পৰা পদত্যাগ কৰি কংগ্ৰেছত যোগ দিব বিনন্দ শইকীয়ায়ো চিপাঝাৰ সমষ্টিৰ 3বাৰৰ বিধায়ক বিনন্দ শইকীয়া বিজেপি এৰিবলৈ সাজু প্ৰাক্তন বিধায়ক ডক্টৰ মানসিং ৰংপি বৰহমপুৰ সমষ্টিক লৈ প্ৰফুল্ল কুমাৰ মহন্তৰ পুত্ৰ শ্যামন্ত কাশ্যপৰ সৈতে চলিছে কংগ্ৰেছৰ আলোচনা নিউজ 18 অসম নৰ্থ ইষ্টৰ হাতত আহি পৰিছে এই বিস্ফোৰক তথ্য কংগ্ৰেছৰ এক শীৰ্ষ সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য কোনে কোনে বিজেপিত যোগদান কৰিব সেই সম্পৰ্কত মুখ খোলা নাই ভূপেন বৰাই বা বিজেপিৰ পৰা কোনে কোনে আহি কংগ্ৰেছত যোগদান কৰিব সেই কথা স্পষ্ট ৰূপত ভূপেন বৰাই ক'ব বিচৰা নাই কংগ্ৰেছত শীঘ্ৰে বৃহৎ যোগদান হ'ব বুলি মন্তব্য কৰিলে ভূপেন কুমাৰ বৰাই বহু সংখ্যকে নতুন দিল্লীত আৰু আন একাংশই গুৱাহাটীত যোগদান কৰিব বুলি মন্তব্য কৰে ভূপেন বৰাই উল্লেখযোগ্য যে নিৰ্বাচনৰ ভোট গ্ৰহণৰ দিনাই দলীয় অসন্তুষ্টি প্ৰকাশ কৰি ক্ষোভ উজাৰিছিল প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই আৰু প্ৰাক্তন বিধায়ক অশোক শৰ্মাই ইতিমধ্যে দলীয় ৰুখত পৰি কাৰণ দৰ্শাৰ জাননীৰো উত্তৰ দিবলৈ বাধ্য হৈছিল অশোক শৰ্মাই গুৱাহাটী মহানগৰৰ কেইবাগৰাকীও বিশেষ ব্যক্তিয়ে যোগদান কৰিছে এয়া আৰম্ভণি আজি আমি তেখেতসকলৰ লগত বাকী যিসকল সতীৰ্থ আছে ডিব্ৰুগড়তো এটা ডাঙৰ যোগদান হ'ব আৰু আমাৰ গুৱাহাটীতো এটা ডাঙৰ যোগদান হ'ব
কালি নাৰায়ণপুৰতো এটা গ্ৰুপে যোগদান কৰিছে, কিন্তু তেখেতসকলে প্ৰথমতে এইকাৰণে যোগদান কৰিছে, এতিয়া গৈ পেলাই তেখেতে বাকীসকল সতীৰ্থৰ সৈতে কথা পাতি খুব সোনকালে ডিব্ৰুগড়ত আৰু গুৱাহাটীত যোগদান হ'ব। আৰু তেনেকুৱা যোগদানৰ প্ৰস্তাৱ আমালৈ আৰু আহি আছে। মই কালিও কৈছোঁ যে আমি আশা কৰিছোঁ যে অহা আমাৰ 15, 16, 17 পলিটিকেল এফেয়াৰ্ছ কমিটি মিটিং আছে। কিছুমান ব্যক্তিৰ ক্ষেত্ৰত আমি কিছু সিদ্ধান্ত ল'বলগীয়া আছে। তেওঁলোকৰ যোগদানটো কেনেকৈ হ'ব, কাৰোবাৰ দিল্লীতো হ'ব। কিছু নেতা আমাৰ অসমৰ বেলেগ দলত আছে, তেখেতসকলে দিল্লীত যোগদান কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। কিছু নেতাই গুৱাহাটীত যোগদান কৰিব, কিছুৱে জিলাই কৰিব। সেইকাৰণে আমি 15, 16, 17 আমাৰ যি পলিটিকেল এফেয়াৰ্ছ কমিটি আছে, তাত আমি এজেণ্ডাটো লৈ আপোনালোকক জনাই দিম। কোনো নেতাই মোৰ লগত ডাইৰেক্ট কথা পতা নাই। কোনোবাই এখেতৰ লগত পাতিছে, কোনোবাই এখেতৰ লগত পাতিছে। তেওঁলোকে মোক জনাইছে যে কেইজনমানে দিল্লীত জইন কৰিব বিচাৰে। আমি কৈছোঁ হ'ব, দিল্লী আমাৰ মূল ঘৰ, আমাৰ ঘৰতে জইন কৰিব, আমি কিয় বেয়া পাম। 8 আগষ্টত বিজেপি ত্যাগ কৰিব অশোক শৰ্মাই। 8 আগষ্টৰ দিনটো এটা বিশেষ দিন হিচাপে গণ্য কৰিছে শৰ্মাই। 8 আগষ্টতে হৈছিল ভাৰত ত্যাগ আন্দোলন। নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা পূৰ্বে কেইবাবাৰো দলৰ বিৰুদ্ধে ক্ষোভ উচ্চাৰিছিল শৰ্মাই, আৰু ইতিমধ্যে অশোক শৰ্মাই দলৰ কাৰণ দৰ্শাৰ জাননীৰো উত্তৰ দিবলৈ বাধ্য হৈছে। আৰু সেই অশোক শৰ্মা RSSৰ সৈতেও ভাল সম্পৰ্ক আছে তেওঁৰ। এতিয়া সেইজন অশোক শৰ্মা এতিয়া ভাৰতীয় জনতা পাৰ্টি ত্যাগ কৰিব। 8 আগষ্টত তেওঁ বিজেপি ত্যাগ কৰিব। মাতৃহাৰা হ'ল বলিউডৰ বিশিষ্ট অভিনেতা আদিল হুছেইন। গোৱালপাৰাৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিছে আদিল হুছেইনৰ মাতৃয়ে। 95 বছৰ বয়সত মৃত্যু হৈছে শ্বাহ ছৈয়দা আসিয়া খাতুনৰ। জলেশ্বৰৰ পীৰবাৰীত সম্পন্ন কৰা হয় জানাজা। অভিনেতাগৰাকীলৈ অনুৰাগীয়ে সমবেদনা জ্ঞাপন কৰিছে, কাৰণ তেওঁ মাতৃ হেৰুৱাইছে। এয়া বৃহৎ ভিৰ আদিল হুছেইনৰ মাতৃৰ অন্ত্যেষ্টিক্ৰিয়া সমাপন কৰিবলৈ যোৱাৰ সময়ত এই বৃহৎ ভিৰ দেখিবলৈ পোৱা গ'ল। 1929 মানত তেখেতৰ জন্ম হৈছিলে, আৰু আজি যোৱাকালি ইন্তেকাল হৈছে। তেখেতৰ মোটামুটি 95 মান হৈছিলে। তেখেতৰ আমি 5জন ভাই ককাই, আৰু বাইটি আমি টোটেল আমাৰ 4জন বাই। সৰু ভাইটি এজন আছে মোৰ, আদিল হুছেইন এক্টৰ, চবেই জানে তেখেতক। সৰু ভাইটি সিও আহিছিলে, আজি জানাজাত আছিলে, চবেই আহিছিলে, 5 ভাই আহিছিলে। জানাজা সম্পন্ন মোটামুটি 2000 ওচৰা-ওচৰি মানুহ হৈছিলে, 2000 মান মানুহ হৈছিলে। তেখেতক আল্লাহ মোৰ মা আৰু যাতে জান্নাতবাসী হয়, বেহেস্তবাসী দোৱা কৰিছোঁ। আমি চবেই দোৱা কৰিছোঁ। গোটেই অসমৰ পৰা মেছেজ আহিছে, কাৰণ মানে ধৰক মোক গোটেই অসমত ঘূৰি ফুৰিছোঁ, এসময়ত মোক চিনি পায়, আৰু বহুত মেছেজ পাইছোঁ। ময়ো পাইছোঁ, মোৰ ভাইসকলেও পাইছে বহুত। অসমবাসী ৰাইজ তথা সকলোকে আহ্বান কৰিছে দোৱা কৰে মাৰ কাৰণে, যাতে মাৰ কাৰণে দোৱা কৰে, আমাৰ কাৰণেও যাতে দোৱা কৰে, যাতে মা জান্নাতবাসী হয়। সেইটোৱে মই আহ্বান জনাইছোঁ আপোনালোকৰ জৰিয়তে। এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যুৱে সময়ে লৈছে ভিন্ন মূৰ। প্ৰেমিক, বান্ধৱী নে কাৰ ষড়যন্ত্ৰৰ বলি হ'ল বনস্মিতা বুঢ়াগোহাঁই। বৰ্তমানেও পলাতক প্ৰেমিক ৰাহুল আলী। কোনে হত্যা কৰিলে বনস্মিতা বুঢ়াগোহাঁই? প্ৰেমিক ৰাহুল আলী নে বান্ধৱীয়ে? আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। বনস্মিতা বুঢ়াগোহাঁইৰ মৃত্যুৱে জোকাৰিছে মহানগৰী আৰু পিতৃগৃহ। গুৱাহাটীত সৌন্দৰ্যৰ চৰ্চাৰ প্ৰশিক্ষণ গ্ৰহণ কৰিবৰ বাবে ভাড়াঘৰত আছিল যুৱতীগৰাকী। ৰাজু ৰিয়াজ নামৰ এটা প্ৰশিক্ষণ কেন্দ্ৰত লৈ আছিল প্ৰশিক্ষণ। কিন্তু হঠাতে অহা এটা খবৰে সৰগ ভাগি পেলালে পিতৃ-মাতৃৰ। ভাড়াঘৰত কীটনাশক সেৱন কৰি আত্মহত্যা কৰিছে জীয়ৰী বনস্মিতাই। কিন্তু পিতৃয়ে গুৱাহাটীৰ ভাড়াঘৰত আহি দেখিলে কেতবোৰ বিস্ফোৰক তথ্য। মুখৰ পৰা তেজ ওলোৱাৰ লগতে ডিঙিত আছিল আঘাতৰ চিন। পিতৃৰ গুৰুতৰ অভিযোগ, ৰাহুল আলী নামৰ এজন যুৱকে প্ৰায়ে অশান্তি দি আছিল জীয়ৰীক। লগতে পিতৃৰ দাবী, এয়া আত্মহত্যা নহয়, এয়া হত্যাকাণ্ড। মোৰ ছোৱালীয়ে আত্মহত্যা কৰিব নোৱাৰে। মই এইটোৱে ক'ম যে মোৰ ছোৱালীয়ে ছুইচাইড কৰা নাই, কোনোবাই হত্যা কৰি ছুইচাইড ৰূপত ৰাখিছে। আৰু যিটো ডেড বডি দেখিছোঁ তাই, কিন্তু ছুইচাইড কৰা ডেড বডি নহয়,
এইটো কোনোবাই মাৰ্ডাৰ কৰি পিনি ছুইচাইড ওপৰত সজাই থৈছে। সন্দেহটো আছে সেই ছোৱালী দুজনীৰ ওপৰত আৰু ৰাহুল নামৰ এজন ব্যক্তিৰ ওপৰত। যিদিনা তাইৰ মৃত্যু হৈছে সেইদিনা তাইৰ লগত ছোৱালী দুজনীৰ লগত হৈছিলে। একে সময়তে পিতৃ মাতৃৰ সন্দেহ বনস্মিতাৰ একাংশ বান্ধৱীৰ ওপৰতো, কিয়নো পিতৃৰ মতে মৃত্যুৰ দিনা নিজৰ ভাড়াঘৰত নাছিল বনস্মিতা। হত্যাকাণ্ড কৰিলে শাস্তি দিব লাগে, শাস্তি দিব লাগে, দোষীক শাস্তি দিব লাগে। আমি ন্যায় বিচাৰোঁ, হত্যা কৰি যাতে ধৰা পেলক, তাৰ তদন্ত চলক, মুঠতে শাস্তি পাওক। সমগ্ৰ ঘটনাক লৈ দিছপুৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। অভিযুক্ত ৰাহুলৰ সন্ধানত অভিযান চলাই থকাৰ লগতে কেইবাগৰাকী বান্ধৱীৰ স্বীকাৰোক্তি লৈছে আৰক্ষীয়ে। একে সময়তে বনস্মিতাৰ সকলো সামগ্ৰী আৰক্ষীৰ জিম্মাত ৰখা হৈছে। এতিয়া সকলোৰে অপেক্ষা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনলৈ। প্ৰতিবেদন অহাৰ পাছতে স্পষ্ট হ'ব বনস্মিতাৰ মৃত্যু ৰহস্য। বিৰিঞ্চি কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শিক্ষাৰ্থীক মাচুলৰ 600 টকা ঘূৰাই নিদিলে সন্মুখীন হ'ব চৰম শাস্তিৰ। টকা ঘূৰাই নিদিয়া পৰ্যন্ত অধ্যক্ষৰ ওপৰত দৃষ্টি ৰাখিব জিলা আয়ুক্তসকলে। নামভৰ্তিৰ নামত এটাৰ পাছত আনটো অভিযোগ উত্থাপন হোৱাৰ পাছতেই সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ছাত্ৰ ছাত্ৰীক 600 টকা ঘূৰাই দিয়ক, মুখ্যমন্ত্ৰীৰ কঠোৰ সকিয়নি মহাবিদ্যালয়ৰ অধ্যক্ষ। আপোনালোকে জানে যে মহাবিদ্যালয়খনত আমি ফ্ৰী এডমিশ্যন দিওঁ, তাৰ পিছত ষ্টুডেণ্টৰ লগত আমি কিয় যুঁজবাগৰ কৰি থাকিব লাগে? আৰু এটা 600 টকা আমি কিয় ষ্টুডেণ্টৰ পৰা ল'ব লাগে? লাগিলে 600 টকা মোক খুজি দিয়ক। আকৌ শিক্ষাৰ্থীৰ মাচুলৰ 600 টকা ঘূৰাই নিদিলে সন্মুখীন হ'ব চৰম শাস্তিৰ। টকা ঘূৰাই নিদিয়া পৰ্যন্ত অধ্যক্ষৰ ওপৰত দৃষ্টি ৰাখিব জিলা আয়ুক্তসকলে। ৰাজ্যৰ মহাবিদ্যালয়সমূহত বিনামূলীয়া নামভৰ্তিৰ নামত এটাৰ পাছত আনটো অভিযোগ উত্থাপন হোৱাৰ পাছতে এইবাৰ সৰব হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। পূব বংশৰ মহাবিদ্যালয়ৰ অধ্যক্ষই নামভৰ্তিৰ নামত দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ পৰা 600 টকাকৈ লোৱাৰ অভিযোগ লাভ কৰাৰ পাছতে নিলম্বন কৰিছে মহাবিদ্যালয়খনৰ অধ্যক্ষক। ইয়াৰ পাছতো যিসমূহ মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ পৰা নামভৰ্তিৰ নামত ধন সংগ্ৰহ কৰি আহিছে, সেই ধন ঘূৰাই দিয়াৰ কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। যোৱাকালি পূব বংশৰ কলেজৰ অধ্যক্ষক মোৰ নিজৰ ইনিচিয়েটিভত মই ছাছপেণ্ড কৰিছিলোঁ। বুজোৱা বুজি কথা নাই, কিয় বুজাব লাগে? কাক বুজাম আমি? মই মোৰ ল'ৰাকহে বুজাম। বাকী মই কলেজৰ অধ্যক্ষ এজনক বুজোৱাৰ মোৰ সাহস আছে নেকি? আই হেভ টু ইমপ্লিমেণ্ট দ্য ৰুল এণ্ড ল। চ' মোৰ ৰিকুৱেষ্ট, আজি গৈ আপোনালোকক লাগিলে 600 টকা মই আৰু বেছিকৈ দি দিম, বাট ফ্ৰী এডমিশ্যন শুড বি ফ্ৰী এডমিশ্যন। বুধবাৰে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ অধ্যক্ষক মুখ্যমন্ত্ৰীৰ প্ৰশ্ন, প্ৰয়োজন হলে 600 টকা মোক খোজক, ছাত্ৰ ছাত্ৰীৰ পৰা কিয় ল'ব লাগে? আপোনালোক GMCৰ টেক্স কালেক্টৰ নহয়। মুখ্যমন্ত্ৰী মহোদয়, আপুনি যদি ইমান দিছেই, মোক আৰু এটা 600 টকা দি দিয়ক। যেতিয়া ইউ কেন টেক ক্ৰেডিট যে বাবা মই চৰকাৰে দিয়া বুলি ক'ব নালাগে যে মই তোক ফ্ৰী এডমিশ্যন কৰি দিলোঁ, কমপ্লিট, গ' এণ্ড চাইন ইন দ্য লাইফ। আপোনালোকে লগত কি লগাই দিয়ে? নহয় মেগাজিন ওলাব লাগিব, কলেজ উইক কৰিব লাগিব, 600 টকা দিয়ক। ইউ আৰ নট টেক্স কালেক্টৰ অফ গুৱাহাটী মিউনিচিপালিটি কৰ্পৰেশ্যন। কেৱল বিনামূলীয়া নামভৰ্তিৰ নামতেই নহয়, সৰস্বতী পূজাৰ নামতো মহাবিদ্যালয়ে ছাত্ৰ ছাত্ৰীৰ পৰা নোৱাৰিব ল'ব মাচুল। 2 এদিনৰ ভিতৰত সকলো মহাবিদ্যালয় ছাত্ৰ ছাত্ৰীক 600 টকা ঘূৰাই দিয়াৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। লগতে মুখ্যমন্ত্ৰীৰ সকিয়নি, কলেজে কৰা কামৰ পৰিণাম কোনো কাৰণত ভুগিব নোৱাৰিব ছাত্ৰ ছাত্ৰীয়ে। ষ্টুডেণ্টৰ পৰা কোনো কাৰণতে আপোনালোকে টকা পইচা সৰস্বতী পূজাৰ চান্দাটো কালেক্ট নকৰিব। ইফালে বুধবাৰে প্ৰজ্ঞান ভাৰতীৰ অধীনত মুখ্যমন্ত্ৰীয়ে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহক বিনামূলীয়াকৈ বিতৰণ কৰে ধন। 349টা শৈক্ষিক অনুষ্ঠানলৈ ৰাজ্য চৰকাৰে প্ৰদান কৰে 68.44 কোটি টকা। এই বছৰৰ 10 ছেপ্টেম্বৰৰ ভিতৰত দ্বিতীয় ধনৰাশি মুকলি কৰিব ৰাজ্য চৰকাৰে। কুৱেইটৰ নামভৰ্তিৰ পিছতে ঘূৰাই দিয়া হ'ব তৃতীয় ৰাশিৰ ধন। ষ্টুডেণ্টছৰ পৰা যিসকলে 600 টকাটো লৈছিলে, আজি আপোনালোকে উভতাই দিয়ক। কুৱেইটৰ বিনামূলীয়া এডমিশ্যনৰ পইচাও আমি আপোনালোকক 30 ছেপ্টেম্বৰত দি দিম। 3rd আৰু 5th ছেপ্টেম্বৰৰো আপোনালোকক অন টাইম আপোনালোকে পইচা পাই যাব।
লগতে মুখ্যমন্ত্ৰীয়ে মহাবিদ্যালয় বিশ্ববিদ্যালয়সমূহত চৰকাৰৰ পৰা মেচ যুঁজ ঘূৰাই পোৱাৰ বাবে অধ্যক্ষক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবেও আহ্বান জনায় কিয়নো যোৱাবাৰ কটন বিশ্ববিদ্যালয়ৰ অধ্যক্ষৰ কাৰণে বঞ্চিত হ'ব লগা হৈছিল মেচ যুঁজ লাভৰ পৰা এই বছৰ কটন ইউনিভাৰ্চিটি 600 ল'ৰা ছোৱালীয়ে এই স্কিমটোৰ সুবিধা নাপালে বিকজ অফ দ্য শ্ল' ৰেছপন্স ফ্ৰম দ্য কলেজ ইউনিভাৰ্চিটি এডমিনিষ্ট্ৰেশ্যন যদি গভৰ্ণমেণ্টে কৈছে যে ইয়াৰ 50% আমি আপোনালোকক উভতাই দিম তো ইয়াত এই স্কিমটোত আপোনালোকে জপিয়াই পৰা উচিত নহয় জানো উল্লেখযোগ্য যে এইবাৰ 2,94,636 গৰাকী ছাত্ৰ ছাত্ৰীয়ে বিনামূলীয়াকৈ নামভৰ্তি কৰিবলৈ সক্ষম হৈছে এবাৰ সমৰ্থ পৰ্টেলৰ জৰিয়তে নামভৰ্তি কৰিছে 85.2% ছাত্ৰ ছাত্ৰীয়ে হিৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট যি সময়ত চৰকাৰী চাকৰিয়ালৰ পেঞ্চন বন্ধ কৰিছে সেই সময়ত বিধায়কৰ দৰমহা পেঞ্চন বৃদ্ধিৰ প্ৰস্তাৱক লৈ সৰব বিধায়ক অখিল গগৈ অসমৰ বিধায়কে ভাল দৰমহা পেঞ্চন পাই থকাৰ সময়ত এনে প্ৰস্তাৱ কেতিয়াও যুক্তিসংগত নহয় বুলি ক'লে ৰাইজৰ দলৰ বিধায়কগৰাকীয়ে বিধায়কৰ দৰমহা বৃদ্ধিৰ তীব্ৰ বিৰোধিতা শিৱসাগৰৰ জনপ্ৰতিনিধিগৰাকীৰ এফালে মূল্যবৃদ্ধিত জুৰুলা ৰাজ্য মূল্যবৃদ্ধিৰ বাবে শিৱসাগৰত প্ৰতিবাদত নামিল সংগঠন আনফালে মুখে মুখে বিধায়কৰ বেতন বৃদ্ধিৰ কথা বান মূল্যবৃদ্ধিকে ধৰি এটা সমস্যাত ৰাজ্যৰ মধ্যবিত্ত আৰু দৰিদ্ৰ জনতাই চকুৰে ধোঁৱা কোৱা দেখিছে সেই সময়তে মন্ত্ৰী বিধায়কৰ দৰমহা আৰু পেঞ্চন বৃদ্ধিৰ কুচকাৱাজ চলাইছে চৰকাৰে 50% দৰমহা বৃদ্ধিৰ বাবে ইতিমধ্যে গঠন কৰা হৈছে এখন কমিটি এই কথা পোহৰলৈ অহাৰ লগে লগে প্ৰতিক্ৰিয়াত সৰব হৈ পৰিছে দল সংগঠন বিৰোধী নেতা এফালে দৰমহা কৰ্তন এফালে দৰমহা বৃদ্ধি এটা পৰস্পৰ বিৰোধী সিদ্ধান্ত আজিৰ দিনটোত এজন বিধায়কে যিমান দৰমহা পায় সেইটো এজন বিধায়কৰ কাৰণে যথেষ্ট বুলি আমি ভাবোঁ গতিকে এইটো একদম সাংঘাতিক ধৰণৰ জনগণ বিৰোধী এটা সিদ্ধান্ত যি সময়ত বানপানী হৈ আছে সেই সময়ত বিধায়কৰ দৰমহা বৃদ্ধি কৰিবৰ কাৰণে কৰা কুচকাৱাজ কেতিয়াও মানি ল'ব নোৱাৰি এআইইউডিএফৰ বিধায়ক ৰফিকুল ইছলামে ক'লে বৰ্তমানৰ পৰিস্থিতি সমস্যাৰে ভাৰাক্ৰান্ত হৈ থকা অৱস্থাত বিধায়কৰ দৰমহা নবঢ়ালেও হ'ব বৰ্তমানৰ দৰমহাই পৰ্যাপ্ত এইটোতো চৰকাৰৰ মেটাৰ্ছ তেখেতসকলে চাব 6 বছৰ বৃদ্ধি হোৱা নাই কিন্তু মই ভাবোঁ এইটো সময় উপযোগী সময় নহয় এই সময়ত এই চব বৃদ্ধি হ'ব নালাগে নহ'লেও আমি চলিব পাৰিম আমি জনসেৱাৰ কাৰণে আহিছোঁ 80,000 টকা বিধায়কসকলৰ চেলাৰী এই 80,000 টকা দি আমি চলি থাকিম গতিকে বৃদ্ধি 6 বছৰত হোৱা নাই আৰু 2-4 বছৰ নহ'লেও চলিব আনহাতে বিৰোধী দল এপিচিচিৰ সভাপতি ভূপেন বৰাই কৰিলে সাপু নমৰক লাঠিও নাভাঙক জাতীয় তাৎপৰ্যপূৰ্ণ মন্তব্য দুৰ্নীতিমুক্ত অসম গঢ়িবলৈ হ'লে বিধায়কে 2 পইচা পালে মই দৰমহা হোৱাইটত পালে বেয়া নাপাওঁ কেলৈ বেয়া নাপাওঁ যদি বিধায়কজনৰ আকৌ পেটত গামোচা মাৰি দিয়ে তেওঁ আকৌ ক'ৰবাত হাত পাতিব লাগিব সেইকাৰণে এইটো নিশ্চিত হ'ব লাগে যে বিধায়কৰ দৰমহা বৃদ্ধি হ'ব কিন্তু দুৰ্নীতি সমূলাংশে নিয়ন্ত্ৰণ হ'ব কোনেও যাতে আৰু মাটি বাৰী কিনি চাৰিওফালে বাগান চাগান কিনি ঘূৰি ফুৰিব নোৱাৰে আনহাতে মন্ত্ৰী বিধায়কৰ দৰমহা বৃদ্ধিৰ প্ৰস্তাৱক লৈ বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমল মমিনৰ প্ৰতিক্ৰিয়া মন্ত্ৰী বিধায়কৰ দৰমহা বঢ়াটো এক নিয়মমাফিক প্ৰক্ৰিয়া এই বৃদ্ধি প্ৰতি 5 বছৰৰ মূৰে মূৰে হয় আচলতে 1.5 বছৰ আগতেই এই কাম কৰাৰ পদক্ষেপ লোৱা দৰকাৰ আছিল 6.5 বছৰ হ'ল 5 বছৰ 1.5 বছৰ অতিৰিক্ত হৈ গ'ল তথাপিও দৰমহাৰ বৃদ্ধিৰ কাৰণে আমি কোনো ধৰণৰ কুচকাৱাজ তেনেকুৱা গুৰুত্ব সহকাৰে লোৱা নাই আৰু এটা কমিটি যিহেতু এক্স MLA সকলো আছে তেখেতসকলৰো দৰমহা বৃদ্ধিৰ কথা থাকে সকলোৱে যিহেতু আহি তেখেতসকলৰ অজুৰ আপত্তিবিলাক জনাইছে সেইকাৰণে অধ্যক্ষ মহোদয়ে 4জনীয়া কমিটি এটা গঠন কৰি দিছে বিধানসভাৰ উপাধ্যক্ষৰ মতে বিধায়কসকলে দৰমহা বৃদ্ধিৰ দাবী তোলা নাই বৰঞ্চ বান পৰিস্থিতিত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বিধায়কসকলে সাহায্যহে আগবঢ়াইছে মন্ত্ৰী বিধায়কৰ দৰমহা 50% বৃদ্ধি হ'ব বুলি চলা প্ৰচাৰ উৰা বাতৰিৰ বাদে আন একো নহয় 5 বছৰ হ'ব লাগিছিল এতিয়া 6.5 বছৰ হ'ল তো গতিকে সেইটোতে ফ'কাছ কৰিব লাগিছিল দেৰি হৈছে বুলি বিধায়কসকলৰ এতিয়া বানপানী হৈছে বানপানীৰ সকলো ব্যস্ত আৰু এতিয়া বানপানীৰ সহায়ৰ কাৰণে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ বিধায়কসকলে 50,000 1 লাখ টকা ডনেট কৰি আছে এজ ইউজুৱেল এটা 5 বছৰ হ'লে এটা কমিটি গঠন কৰে কমিটিৰ ৰিপৰ্টৰ ওপৰত বেছ কৰি পেলাই
আলোচনা হয়, আলোচনা মৰ্মে সেই সিদ্ধান্ত লোৱাৰ পিছতহে দৰমহাৰ কথাটো আহিব। উল্লেখযোগ্য যে বিধায়কৰ দৰমহা বঢ়াব খোজা কমিটিখনৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিব প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব হিমাংশু শেখৰ দাসে। কমিটিৰ আন 3জন সদস্য হ'ল প্ৰাক্তন IAS বিষয়া হেমেন দাস, বিধানসভা সচিবালয়ৰ অতিৰিক্ত সচিব ৰাজীৱ ভট্টাচাৰ্য আৰু বিত্ত বিভাগৰ সচিব মালবিকা চৌধুৰী। 4জনীয়া কমিটিখনে বিভিন্ন দিশ পৰ্যালোচনা কৰি এমাহৰ ভিতৰত দাখিল কৰিব প্ৰতিবেদন। কমিটিখনে আন ৰাজ্যৰ মন্ত্ৰী বিধায়কসকলৰ দৰমহাৰ তথ্য সংগ্ৰহ কৰি প্ৰস্তুত কৰিব প্ৰতিবেদন। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। ৰাজ্য কঁপাই যোৱা সুনীল গগৈৰ কাণ্ডৰ ৰহস্যৰ এতিয়াও ওৰ পৰা নাই। প্ৰতিদিনে ঘটনা লৈছে নতুন নতুন মূৰ। এইবাৰ সুনীল গগৈৰ পত্নীক স্বামী জীয়াই থকা বুলি দাবী কৰিছে আৰক্ষীয়ে। কিন্তু সুনীল গগৈৰ পত্নী পুষ্পা গগৈ, পুত্ৰৰ লগতে পৰিয়াল আৰক্ষীৰ ভেকুভাওনাত অতিষ্ঠ হৈ পৰিছে। সুনীল গগৈ কাণ্ডৰ তদন্তত লৰা ধেমালি কৰিছে আৰক্ষীয়ে। স্বামী জীয়াই থকা বুলি আৰক্ষীয়ে দাবী কৰাৰ পিছতে এই অভিযোগ পুষ্পা গগৈৰ। বাৰে বাৰে ভাষ্য সলাইছে আৰক্ষীয়ে। এবাৰ ঢুকুৱা বুলি চমজাই দিছে মৃতদেহ, আনবাৰ জীয়াই থকাৰ দাবী আৰক্ষীৰ। তদন্তৰ নামত আৰক্ষীৰ ভেকু ভাওনাত অতিষ্ঠ হৈ পৰিছে সুনীল গগৈৰ পত্নী, পুত্ৰৰ লগতে পৰিয়ালৰ লোকসকল। এইটো ল'ৰা ধেমালি খেল নহয়। আজি মানুহজন মৰিছে বুলি মোক বডিটো দি দিছে, কাইলৈ আহি ক'বহি যে আপুনি মানুহজন জীয়াই আছে, বগা সাজ নিপিন্ধিব। কাৰণ কিয় মই নিপিন্ধিম যেতিয়া নেকি তেওঁলোকে মোক প্ৰমাণ দিব পাৰিব। মোক যেতিয়া প্ৰমাণ দিব সুনীল গগৈ জীয়াই আছে, ক'ত আছে মোৰ মুখত আগত যদি আনি দিব পাৰে, মই তেতিয়া কাপোৰ সলাবলৈহে তেতিয়াহে বাধ্য হ'ম। সুনীল গগৈ জীয়াই থকা বুলি তথ্য প্ৰমাণ দিব নোৱাৰালৈকে CIDৰ IGP সঞ্জুক্তা পৰাশৰৰ পৰামৰ্শ নামানে বুলি স্পষ্ট কৰি দিলে পুষ্পা গগৈয়ে। সকলো জনাৰ পিছতো আৰক্ষীয়ে তথ্য প্ৰমাণ গোপন কৰাৰ সন্দেহ পুষ্পা গগৈৰ। সেইটো মই প্ৰমাণ নোপোৱালৈকে মই কেতিয়াও মানি নলওঁ। যেতিয়া প্ৰমাণ দিব তেওঁলোকে সুনীল গগৈক যেতিয়া আগত উলিয়াই দিব, মই তেতিয়াহে পোছাক সলাম। হয়, উলিয়াই দিব লাগিব। তেওঁলোকে জোৰ কৰা নাই, তেওঁ কৈছে যে এই পোছাকযোৰ আপুনি কিয় পিন্ধি আছে, আপোনাৰতো মানুহজন জীয়াই আছে। মই সেইটো কাৰণে কৈছোঁ যে যদি জীয়াই আছে উলিয়াই আনক, আৰু তেওঁলোকে উলিয়াই আনি আমাৰ আগত দেখালে, প্ৰমাণ দিলেহে মই পোছাকযোৰ সলাম। সুনীল গগৈ নিখোজ হোৱাৰ 41 দিন উকলি গ'ল। এই 41টা দিনত পৰিয়ালৰ লোকক মাৰাথন জেৰা কৰি ঘৰৰ পুখুৰী 3টা সিঁচি শেষ কৰাৰ বাহিৰে আৰক্ষীয়ে একো এটা নকৰাৰ অভিযোগ পুষ্পা গগৈৰ। ঢাকিবৰ কাৰণে হয়তো এনেকুৱা কৰি আছে। কাৰণ কিয় এঘৰ মানুহে বা এজন মানুহে নাইকিয়া হৈ গৈছে, এটা পৰিয়াল শেষ হৈ গৈছে, কিন্তু আমি তেনেকুৱা 10টা পৰিয়াল আমি জীয়াই আছোঁ। তেনেকুৱা কাৰণতে তেওঁলোকে আমাক এই বিপথে পৰিচালিত কৰি আছে বুলি মই ভাবোঁ। ভাইৰেল হোৱা অলেখ ফোন আৰু ভিডিঅ' কলক লৈ আৰক্ষীয়ে তদন্ত নকৰাৰ অভিযোগ পুষ্পা গগৈৰ। আনকি জেলৰ ভাত খোৱা অভিযন্তা জয়ন্ত গোস্বামীক এবাৰো সোধা পোছা নকৰাত ৰহস্যৰ গোন্ধ পাইছে সুনীল গগৈৰ পৰিয়ালে। এতিয়ালৈকেতো আমিও গম পোৱা নাই, সেইকাৰণে কৈছোঁ তাৰমানে য'ত নেকি যিটো কামত আগবাঢ়ি যাব লাগে সেই পথত যোৱা নাই নেকি বুলি ভাবোঁ মই। সুনীল গগৈ জীয়াই থকাৰ দাবী কৰি CIDৰ IGP সঞ্জুক্তা পৰাশৰে সধবাৰ সাজ পিন্ধাৰ পৰামৰ্শ দিয়াৰ পিছতে উগুল থুগুল হৈছে পুষ্পা গগৈৰ মন। অনাগত 15 দিনৰ ভিতৰত স্বামী সম্পৰ্কত নিশ্চিত তথ্য দিব নোৱাৰিলে আৰক্ষীৰ ওপৰত ভৰসা হেৰাই যাব বুলি জানিবলৈ দিলে সুনীল গগৈৰ পত্নীয়ে। এই মাহটো আৰু 10-15 দিন আশা এটা কৰিছোঁ তেওঁলোকে কিবা এটা CIDৰ পৰা, আৰু তাৰ ভিতৰত যদি উলিয়াব নোৱাৰে তাৰ মোৰ আৰু তেওঁলোকে যে কিবা এটা উত্তৰ দিব বুলি মই নাভাবোঁ। সুনীল গগৈ এজন অমায়িক মানুহ আছিল বুলি স্বীকাৰ কৰিলে ঢকুৱাখনাৰ বিধায়ক নৱকুমাৰ দলে। বুধবাৰে সুনীল গগৈৰ ঘৰলৈ গৈ আৰ্থিক সংকটত ভোগা পৰিয়ালটোক সকাহ দিয়াৰো আশ্বাস দিলে বিধায়কগৰাকীয়ে। আৰক্ষী যিখিনি তদন্তৰ বিষয়, এই বিষয়খিনি যিহেতুকে তদন্তৰ আওতাত আছে, গতিকে সকলো বিষয় আমি ক'ব খোজা নাই। আৰু তেখেতলোকৰ নিশ্চিতকে এই তদন্ত প্ৰক্ৰিয়াটোৰ কিছু নীতি নিয়ম থাকে, যিখিনি বিষয় নেকি আমাক জনসাধাৰণক এই জনাৰ কাৰণে সকলো দিশ নকয়। তেখেতলোকে নিশ্চিতভাৱে তদন্ত প্ৰক্ৰিয়াটোৰ সকলো বিষয় দৃষ্টি ৰাখিয়ে নিশ্চয় কৰিছে বুলি আমাৰ দৃঢ় বিশ্বাস। সুনীল গগৈ জীয়াই থকা বুলি CIDৰ IGP সঞ্জুক্তা পৰাশৰৰ দাবীৰ পিছতে নতুন পাক লৈছে ঢকুৱাখনা কাণ্ডই। লখিমপুৰৰ পৰা সঞ্জীৱ লাহনৰ ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট।
মাইথান ষ্টীল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টীল চৰকাৰী তথ্য অনুসৰি প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ দৈনিক একোগৰাকী শিক্ষাৰ্থীৰ বাবদ কেন্দ্ৰ ৰাজ্য চৰকাৰে আবণ্টন কৰে গড়ে 6 টকা বাকী অতিৰিক্ত প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবদ দৈনিক চাউল যোগান তেনে সময়ত অনুপস্থিতি ৬৮,০০০ শিক্ষাৰ্থী ইয়াৰ বিপৰীতে এটা বছৰত চৰকাৰৰ ব্যয় প্ৰায় ১৪,৬৮,৮০,০০০ টকা যি ভয়ংকৰ তথ্য ৰাজ্য চৰকাৰৰ শিক্ষা সেতু এপৰ জৰিয়তে প্ৰকাশ হৈছে পিছে প্ৰশ্ন হৈছে এদিনলৈ বিদ্যালয়ত উপস্থিত নথকাকৈ কেনেকৈ খৰচ হ'ল শিক্ষাৰ্থীৰ নামত আবণ্টিত মধ্যাহ্ন ভোজনৰ ধন কোনে খালে শিক্ষাৰ্থীৰ নামত আবণ্টিত মধ্যাহ্ন ভোজনৰ ধন ইয়াকে লৈ শিক্ষা বিভাগত চলিছে ভীষণ চৰ্চা এতিয়া মই মিড ডে মিল দিছোঁ 100%ৰ কাৰণে এটেণ্ডেঞ্চ এভাৰেজ এটেণ্ডেঞ্চ 50%, তাৰমানে তেতিয়া বাকী 50% ক'ত গ'ল? কাৰণ বিদ্যালয়লৈ নাহিলেতো মিড ডে মিলটো খাবলৈ নাপায়। শিক্ষা বিভাগত সংঘটিত এই ভয়ংকৰ তথ্যৰ পিছতে কঠোৰ শিক্ষামন্ত্ৰীৰ অনুজ পেগু এতিয়াৰে পৰা শিক্ষাৰ্থীৰ সংখ্যাৰ ভিত্তিত প্ৰেৰণ নহয় ধন, বিপৰীতে শিক্ষাৰ্থীৰ উপস্থিতিৰ ভিত্তিত মাহিলী ধন প্ৰদানৰ ষ্টীল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টীল মন্ত্ৰী 50% এটেণ্ডেঞ্চ 100% মিড ডে মিলৰ পইচা এই ব্যৱস্থাটো বন্ধ কৰি এটেণ্ডেঞ্চ হেডলাইন্স আগবঢ়াইছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি পঢ়িব অসম বাঢ়িব অসম ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে সুখবৰ আপোন ঘৰ আঁচনিৰ অধীনত ঋণৰ পৰিমাণ 30 লাখ টকালৈ বৃদ্ধি এতিয়ালৈ ৩৭,২৭৭ জন কৰ্মচাৰীয়ে লৈছে ৫,৬৬৩ কোটি টকাৰ ঋণ এবছৰৰ কম বয়সৰ সন্তান তুলি লোৱা মহিলা কৰ্মচাৰীক 6 মাহৰ ছুটি দিয়াৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ মাৰ্কেটিং বোৰ্ডৰ ১১২ জন কৰ্মচাৰীৰ বাবে ভিআৰএছৰ প্ৰক্ৰিয়া আৰম্ভ ভিআৰএছৰ ধনৰ লগত চৰকাৰে প্ৰদান কৰিব অতিৰিক্ত 10% ধন ৪৫ দিনৰ ভিতৰত ভিআৰএছ প্ৰক্ৰিয়া শেষ কৰাৰ লক্ষ্য চৰকাৰৰ ১৬ জন ফিক্স পেৰ কৰ্মচাৰীও লাভ কৰিব ভিআৰএছৰ ধন চৰকাৰে এতিয়াও লোৱা নাই মাৰ্কেটিং বোৰ্ড বন্ধ কৰাৰ সিদ্ধান্ত মহানগৰীত বৃদ্ধাক অপহৰণ কৰি ফ্লেটত লুটপাট ডকাইতে লুটি নিলে নগদ ৩০ লাখ টকাৰ লগতে সোণৰ গহনা নাৰেংগীৰ কাৰেং এপাৰ্টমেণ্টত মহিলাগৰাকীয়ে ক্ৰয় কৰিছিল ফ্লেট ঘটনাত যজ্ঞেশ্বৰ নাথ নামৰ লোকজন জড়িতৰ অভিযোগ লোকজনৰ পৰা মহিলাগৰাকীয়ে ক্ৰয় কৰিছিল ফ্লেটটো শৰাইঘাট দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাপ অপহৰণকাৰী জেৰাৰ বাবে এছপি অফিচলৈ নি থকা অৱস্থাতে পলাল অপহৰণকাৰী মঙলবাৰে নিশা সংঘটিত পৰ্যটকৰ অপহৰণ কাণ্ডত জড়িত অপহৰণকাৰী জালুকবাৰীৰ ফ্লাইঅভাৰৰ পৰা পৰ্যটকক অপহৰণ কৰিছিল 4 দুৰ্বৃত্তই বিজেপি ত্যাগৰ বাবে কেইবাজনো জ্যেষ্ঠ নেতা সাজু অজাপৰে যোগাযোগ ৰাজেন গোহাঁইৰ কংগ্ৰেছলৈ যাব অশোক শৰ্মা বিজেপি ত্যাগৰ কুচকাৱাজ বিনন্দ শইকীয়া আৰু ডাক্তৰ মানসিং ৰংপিৰ শীঘ্ৰে কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হ'ব বুলি মন্তব্য ভূপেন বৰাৰ নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আৰক্ষীৰ মাৰাথন অভিযান কৰিমগঞ্জত 1,60,00,000 টকাৰ নিচাজাতীয় টেবলেটসহ জালত সৰবৰাহকাৰী সৰুপথাৰত 1 কোটি টকাৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ আন এটা সৰবৰাহকাৰী শিশুৰ মৃত্যুক লৈ যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ মাদাৰ এণ্ড চাইল্ড কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি নাৰ্ছে বেজী দিয়াৰ পিছতে শিশুটিৰ মৃত্যু হোৱা অভিযোগ তুলি উত্তেজিত লোকে লণ্ডভণ্ড কৰিলে চিকিৎসালয়ৰ ICU ব্লকৰ সামগ্ৰী চিকিৎসালয়ৰ নিৰাপত্তাৰক্ষীকো খেদি খেদি আক্ৰমণ উত্তেজিত লোকৰ উৎকোষ্টই পুনৰ গ্ৰেপ্তাৰ ঘুষখোৰ চৰকাৰী বিষয়া শিক্ষামন্ত্ৰীৰ গৃহ জিলাত দুৰ্নীতি নিবাৰকৰ জালত পৰিল শিক্ষা বিভাগৰ জ্যেষ্ঠ সহায়ক দিগন্ত গগৈ ধেমাজিৰ উপ শিক্ষা পৰিদৰ্শক কাৰ্যালয়ৰ বিষয়া ধৃত দিগন্ত গগৈ PRC অবিহনে উচ্চ শিক্ষাত চৰকাৰী চাকৰিৰ নিৰ্দেশনাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ পিছত সিদ্ধান্ত প্ৰত্যাহাৰ শিক্ষা বিভাগৰ এক্স মাধ্যমযোগে সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুৰ উচ্চ শিক্ষা সঞ্চালকৰ নিৰ্দেশত ক্ষুব্ধ মুখ্যমন্ত্ৰী সুনীল গগৈ জীয়াই থকাৰ প্ৰমাণ দিয়াৰ দাবী পত্নী পুষ্পা গগৈৰ CIDৰ IGP সংযুক্তা পৰাশৰৰ কথাত আশ্বস্ত নহয় সুনীল গগৈৰ পত্নী সুনীল গগৈ জীয়াই থকা বুলি কৈ CIDয়ে বগা সাজ পিন্ধিবলৈ মানা কৰিছিল পত্নীক সুনীল গগৈ সন্দৰ্ভত ক্লু পোৱাৰ দাবী CID
হেডলাইন্স আগবঢ়াইছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি। পঢ়িব অসম, বাঢ়িব অসম। গুৱাহাটী মহানগৰীত মুঠেও সুৰক্ষিত নহয় অকলশৰীয়া বৰ্ষীয়ান লোক। তাকেই পুনৰ প্ৰমাণ কৰিলে আন এক চাঞ্চল্যকৰ কাণ্ডই। এইবাৰ ৬০ ঊৰ্ধৰ অকলশৰীয়া মহিলাক অপহৰণ কৰি চলোৱা হ'ল লুটপাট। লুটপাটৰ ঘটনাৰ আঁৰত চকু কপালত উঠা কাৰণ। মহানগৰীত গাৰ নোম শিয়ৰি উঠা ঘটনা। অকলশৰীয়া মহিলাক অপহৰণ কৰি ফ্লেটত লুটপাট। লুটি নিলে ৩০ লাখ টকাসহ ২ তোলা সোণ। গুৱাহাটী মহানগৰীত নিৰাপত্তা নোহোৱা হৈছে অকলশৰীয়া বয়োজ্যেষ্ঠ লোকৰ। দিনৰ পোহৰতে মহানগৰীত সংঘটিত হোৱা এক শিহৰণকাৰী ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে। এওঁ নাৰেংগীৰ হেমপ্ৰভা তালুকদাৰ। কিছুদিনৰ পূৰ্বে এইগৰাকী যজ্ঞেশ্বৰ নাথ নামৰ ব্যক্তিৰ ১৬ লাখ টকাৰ আগধন দি ক্ৰয় কৰিছিল এইটো ফ্লেট। কিন্তু অভিযোগ অনুসৰি যজ্ঞেশ্বৰ নাথে মহিলাগৰাকীক দিছিল ফ্লেটৰ ভুৱা নথি। পৰৱৰ্তী সময়ত ফ্লেটৰ প্ৰকৃতগৰাকীয়ে আদালতত গোচৰ তৰাৰ পিছত দিবলগীয়া ধনখিনি জমা ৰাখিছিল মহিলাগৰাকীয়ে। কিন্তু অভিযুক্ত যজ্ঞেশ্বৰ নাথে অনাদায় ৩০ লাখ বিচাৰি কৰি আছিল হাৰাশাস্তি। কিন্তু মহিলাগৰাকীয়ে সেই ধন মীমাংসা নোহোৱালৈকে দিবলৈ অমান্তি হোৱাত গুণ্ডা বাহিনী লগত লৈ প্ৰৱেশ কৰে মহিলাগৰাকীৰ ফ্লেটত। চোকা অস্ত্ৰ দেখুৱাই কেইবাগৰাকীও যুৱতীয়ে মহিলাগৰাকীক অপহৰণ কৰি লৈ গৈছিল এক অজ্ঞাত স্থানলৈ। সেই স্থানতে মহিলাগৰাকীক হেঁচা দিছিল ফ্লেট এৰি দিবলৈ। কিন্তু সেই হেঁচাত সেয়াও মনা নাছিল মহিলাগৰাকীয়ে। পৰৱৰ্তী সময়ত মহিলাগৰাকীৰ ঘৰৰ সকলো সামগ্ৰী ট্ৰাকত উঠাই খালী কৰি পেলাইছিল ফ্লেটটো। আমাৰ ঘৰত যিমান বস্তু আছে সেইবিলাক দেখোঁ তাত নি সোমালা। মানে তাৰপাছত ক'লে সিহঁতে, মই ক'লে এই বস্তুবিলাক কিয় আনিলে? মানে এতিয়া তোক মাৰি থ'ম, চাইন নিদিলে এই বস্তুবিলাক বিক্ৰী কৰি দিম। তেতিয়া মই ক'লো কি তোমালোক ডকাইত। যজ্ঞেশ্বৰ নাথে লুটপাট কৰি লৈ গ'ল ঘৰত ৰাখি থোৱা ৩০ লাখ টকা ২ তোলা সোণ। সমগ্ৰ দিনটো সেই ঘৰটোত ভয় ভাবুকি দি ৰাখি থোৱাৰ পাছত বহিৰাজ্যত কৰ্মৰত জীয়ৰীয়ে নুনমাটি আৰক্ষীৰ লগত যোগাযোগ কৰাতহে ৰক্ষা পৰিল মহিলাগৰাকী। লগে লগে গ্ৰেপ্তাৰ কৰা হ'ল অভিযুক্ত যজ্ঞেশ্বৰ নাথক। সেই মানুহজনক তাৰপাছত বোধহয় ফোন কৰিলে, মানুহজনী লৈ আহা ক'ত থৈছা। মানে সেইকাৰণেহে সি মোক নিছে থানাকলৈকে, নহ'লে নেনিলে কোনো ঘৰৰ মানুহো গম নাপালা হয়। ল'ৰাটোৱে যদি গম নাপালা এইখিনি কথা মানে মাৰিয়ে চলা হয়। মহানগৰীত প্ৰকৃততে ফ্লেট বিক্ৰীৰ ক্ষেত্ৰত কি চলে? কিয় অকলশৰীয়া মহিলাক টাৰ্গেট কৰে ফ্লেটৰ দালালে? এই ক্ষেত্ৰত মহানগৰ আৰক্ষীও মৌন হৈ থকাত সুবিধা লৈছে এনে দালালে। কিন্তু মহিলাগৰাকীৰ মূল্যৱান সামগ্ৰীখিনি বৰ্তমানেও আৰক্ষীয়ে চম্জাই দিব নোৱাৰা বিষয়টো হৈ পৰিছে ৰহস্যজনক, যাৰ বাবে আৰক্ষীৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ হস্তক্ষেপ বিচাৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে। বিৰিঞ্চি কুমাৰ ডেকা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গম্ভীৰ ইজ বেক। খেলপথাৰত নহয়, দাঁতিৰ পৰা খেল নিয়ন্ত্ৰণ কৰিব একালৰ বাওঁহতীয়া অপেনাৰ গৌতম গম্ভীৰে। ৰাহুল দ্ৰাবিড়ৰ স্থলাভিষিক্ত হৈ গম্ভীৰৰ মুখত গাম্ভীৰ্যপূৰ্ণ হাঁহি। গম্ভীৰে আৰম্ভ কৰিব ছেকেণ্ড ইনিংছ। গম্ভীৰ ইজ বেক। জাতীয় দললৈ প্ৰত্যাৱৰ্তন গৌতম গম্ভীৰৰ। এইবাৰ খেলপথাৰত নহয়, খেলপথাৰৰ দাঁতিৰ পৰা নিয়ন্ত্ৰণ কৰিব খেল। জাতীয় ক্ৰিকেট দলত মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্ত হৈ গম্ভীৰে আৰম্ভ কৰিব ছেকেণ্ড ইনিংছ। ৰাহুল দ্ৰাবিড়ৰ স্থলাভিষিক্ত হৈয়ে গম্ভীৰৰ মুখত গাম্ভীৰ্যপূৰ্ণ হাঁহি। প্ৰথম প্ৰতিক্ৰিয়া হিচাপে লগে লগে সামাজিক মাধ্যমত গম্ভীৰে লিখিলে, এয়া মোৰ ত্ৰিৰংগা, মোৰ আপোন মানুহ, মোৰ দেশৰ মানুহৰ বাবে সেৱা কৰাৰ সন্মানীয় সুযোগ। ভাৰতীয় দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্ব ল'বলৈ পাই মই সন্মানিত আৰু উৎসাহিত অনুভৱ কৰিছো। সংবাদ মাধ্যমৰ সন্মুখত তেওঁ ক'লে, এয়া ১৪০ কোটি জনতাৰ সপোনক প্ৰতিনিধিত্ব কৰাৰ সুযোগ। There is actually no bigger honor than coaching your national team. You're representing 140 crore Indians and more across the globe as well. And when you represent
India, but how can I help India win the World Cup? I think it's not me that will help India win the World Cup. It is 140 crore Indians that will help India win the World Cup. ইয়াৰ পূৰ্বে 2007-2011 বিশ্বকাপ দলৰো অংশ আছিল গৌতম গম্ভীৰ। এইবাৰ ক্ৰিকেট দলৰ প্ৰশিক্ষকৰ দায়িত্ব লৈ গম্ভীৰে ব্যক্ত কৰিলে পৰৱৰ্তী বিশ্বকাপ জয়ৰ আশা। If everyone starts praying for us and we start playing and representing them, India will win the World Cup. The most important thing is to be fearless. And yes, when you ask me, I would love to coach India. টিম ইণ্ডিয়াৰ প্ৰশিক্ষক হিচাপে নিযুক্তিৰ সময়ত গম্ভীৰৰ সৈতে প্ৰতিদ্বন্দ্বিতাত আছিল আন এজন প্ৰাক্তন ক্ৰিকেটাৰ WD ৰমন। কিন্তু BCCIৰ সভাপতি ৰজাৰ বিন্নী আৰু সচিব জয় শাহৰ প্ৰথম পছন্দ গৌতম গম্ভীৰ। অৱশ্যে বিৰাট কোহলীয়েও BCCIৰ ওচৰত দিছিল গম্ভীৰক প্ৰশিক্ষক ৰূপে ৰখাৰ প্ৰস্তাৱ। জাতীয় দলৰ প্ৰাক্তন অপেনাৰজনেও প্ৰশিক্ষকৰ দায়িত্ব ল'বলৈ আগ্ৰহ প্ৰকাশ কৰিছিল। মঙলবাৰে সভাপতি আৰু সচিবৰ লগত গম্ভীৰৰ হৈছিল এলানি আলোচনা। আলোচনাৰ অন্তত গম্ভীৰে ৰাখিছিল 5টা চৰ্ত। চৰ্তৰ বিপৰীতে পাইছিল সঁহাৰি। তাৰ পিছতে আৰম্ভণি নতুন যুগৰ। শ্ৰীলংকা ভ্ৰমণৰ পূৰ্বে প্ৰশিক্ষকৰ দায়িত্ব ল'ব গৌতম গম্ভীৰে। অৱশ্যে এই ক্ষেত্ৰত বাধা হৈ পৰিছিল বাদশ্বাহ, কিয়নো 10 বছৰৰ বাবে কলকাতা নাইট ৰাইডাৰ্ছৰ লগত চুক্তিবদ্ধ হৈছিল গম্ভীৰ। যিকোনো মূল্যৰ বিনিময়ত গম্ভীৰক ৰাখিবলৈ বদ্ধপৰিকৰ হৈ আছিল শ্বাহৰুখ খান। মেণ্টৰ গম্ভীৰৰ নেতৃত্বতে কলকাতা নাইট ৰাইডাৰ্ছে জয় কৰিছিল IPLৰ খিতাপ। কিন্তু দেশৰ স্বাৰ্থত বাদশ্বাহে এৰিলে পূৰ্বৰ সেই চুক্তি। এতিয়া লক্ষণীয় হ'ব 58খন টেষ্ট, 147খন এদিনীয়া, 37খনকৈ T20 খেলত দেশক প্ৰতিনিধিত্ব কৰা গম্ভীৰে কেনেকৈ আগুৱাই নিব দলক। দিবনে প্ৰশিক্ষক ৰূপে এইবাৰ দেশবাসীক পুনৰাই বিশ্বজয়ৰ সোৱাদ। স্পৰ্টছ ডেস্ক, নিউজ 18, অসম নৰ্থ ইষ্ট। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ৰাছিয়াৰ অৰ্ডাৰ অফ ছেইণ্ট এণ্ড্ৰিউ দ্য এপষ্টল অসামৰিক সন্মান। ৰাছিয়া আৰু ভাৰতৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰত বিশেষ অৱদানক এই বঁটাৰে দিয়া হৈছে স্বীকৃতি। 140 কোটি ভাৰতীয়ৰ নামত এই বঁটা উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰীয়ে। Is being awarded to His Excellency Narendra Damodar Das Modi, the Honorable Prime Minister of the Republic of India. প্ৰধানমন্ত্ৰীলৈ ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অফ ছেইণ্ট এণ্ড্ৰিউ দ্য এপষ্টল প্ৰদান। বঁটা গ্ৰহণৰ পিছতেই এক্সত এটা পোষ্ট কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়া চৰকাৰক ধন্যবাদ জনায়। 140 কোটি ভাৰতীয়ৰ নামত এই বঁটা উৎসৰ্গা কৰে। দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক বৃদ্ধিৰ ক্ষেত্ৰত ব্যতিক্ৰমী সেৱা আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে এই সন্মানেৰে সন্মানিত কৰে। 2019 চনত ৰাছিয়াই প্ৰধানমন্ত্ৰী মোদীক এই সন্মান প্ৰদান কৰাৰ কথা সদৰি কৰিছিল। দুদিনীয়া কাৰ্যসূচীৰে সোমবাৰে ৰাছিয়ালৈ ৰাওনা হৈ ভাৰত ৰাছিয়া সন্মিলনত অংশ লয় প্ৰধানমন্ত্ৰীগৰাকীয়ে। মঙলবাৰে আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰে প্ৰধানমন্ত্ৰীগৰাকীক। ৰাছিয়া আৰু ভাৰতৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ অৱদানক এই বঁটাৰে স্বীকৃতি দিয়া হৈছে। रूस के सर्वोच्च अवार्ड से सम्मानित करने के लिए मैं हृदय से आपका आभार व्यक्त करता हूं। यह सम्मान केवल मेरा सम्मान नहीं है, यह 140 करोड़ भारतवासियों का सम्मान है। यह भारत और रूस की सदियों पुरानी गहरी मित्रता और आपसी विश्वास का सम्मान है। हमारे संबंध केवल
दोनों देशों के लिए ही नहीं पूरे विश्व के लिए भी अत्यंत महत्वपूर्ण है। উল্লেখযোগ্য যে এই বঁটাৰ বয়স 326 বছৰ 1698 চনত জাৰ পিটাৰ দ্য গ্ৰেটে ৰাছিয়াৰ পৃষ্ঠপোষক ছেণ্ট এণ্ড্ৰিউৰ সন্মানত অৰ্ডাৰ অফ ছেণ্ট এণ্ড্ৰিউ দ্য এপষ্টল বঁটাৰ প্ৰৱৰ্তন কৰিছিল। প্ৰথমে অসাধাৰণ অসামৰিক আৰু সামৰিক যোগ্যতাৰ ভিত্তিত এই বঁটা প্ৰদান কৰা হৈছিল। বঁটাৰ চিহ্নত আছে নীলা ৰঙৰ চিজ, ছেণ্ট এণ্ড্ৰিউ ক্ৰছ থকা বেজ আৰু বুকুত তৰা চিহ্ন। বেজটোত ছেণ্ট এণ্ড্ৰিউৰ সোণৰ ক্ৰছ, এক্স আকৃতিৰ ক্ৰুচত যীশুৰ প্ৰতিমূৰ্তি আছে। ইণ্টাৰনেশ্যনেল ডেস্ক, নিউজ 18, অসম নৰ্থ ইষ্ট। তেওঁলোকলৈ আবণ্টন, এইটোৰ দ্বাৰা বহুতখিনি মানে অপটিমাইজেশ্যন হ'ব আৰু ৰাজহুৱা ধন নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইট এণ্ড ষ্টীল। ইপিনে ৰাজ্যত ভুৱা শিক্ষাৰ্থীৰ সমান্তৰালকৈ বিগত 2 বছৰত প্ৰায় 4,000 শিক্ষকে এদিনলৈ বিদ্যালয়লৈ অহা নাই। সেইসকল শিক্ষকক লৈ কঠোৰ শিক্ষামন্ত্ৰীৰ অনুষ্ঠান। ৰাজধানী দিছপুৰৰ কাষতে কৃত্ৰিম বানৰ বিৰুদ্ধে প্ৰতিবাদত বহিল মহানগৰবাসী। ৰুক্মিণী গাঁৱত চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলবাসীয়ে। ভুৱা প্ৰতিশ্ৰুতি বাদ দি শীঘ্ৰে কৃত্ৰিম বান সমাধান কৰাৰ দাবী প্ৰতিবাদকাৰীৰ। কমিল বান, নকমিল সমস্যা। ৰুক্মিণী গাঁৱত হাল্লা বোল। কৃত্ৰিম বানে জ্বলা-কলা খুৱাইছে ৰাইজক, যাৰ বাবে প্ৰতিবাদত নামিল ভুক্তভোগী। কৃত্ৰিম বানপানীত অস্বস্তিত ভোগা মহানগৰবাসীয়ে এইবাৰ নামিল প্ৰতিবাদত। ৰাজধানী দিছপুৰৰ একেবাৰে সমীপতে এজাক বৰষুণতেই হাহাকাৰ অৱস্থা কৃত্ৰিম বানত। তলত থাকো পানী, খোৱা লোৱাৰ পৰা বন্ধ, ল'ৰা ছোৱালীৰ স্কুলবিলাক আছে, স্কুলিব যাব পৰা নাই। আজি 3 বছৰ মান হ'ল আমি ইমান কষ্ট কৰি আছো, গভৰ্ণমেণ্টে পুৰা সহায় পোৱা নাই। এই নাও দি থাকে, আমি নাওটো নাপাওঁ, আমাৰ গলিত নোসোমায় নাওবিলাক। 3-4 বছৰে এটি বানপানী আমি বহুত ভুগি আছো, দোকান পোহাৰ খুলিব নোৱাৰো। দীৰ্ঘদিন ধৰি চৰকাৰ প্ৰশাসনক কাকতি মিনতি কৰিও কোনো সুফল নোপোৱাত এইবাৰ হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদত নামিল ৰুক্মিণী গাঁৱৰ 48 নং ৱাৰ্ডৰ বাসিন্দাসকল। দীৰ্ঘদিন ধৰি ভুগি অহা যাতনাৰ বৰ্হিপ্ৰকাশ ঘটিল জনসাধাৰণৰ, কিন্তু জনগণৰ সমস্যাক আওকাণ বিভাগীয় কৰ্তৃপক্ষৰ। আমাক সমাধান লাগে, আমাক একো নালাগে, আমি হাতযোৰ কৰিছো, আমাৰ আমি ইয়াৰ পৰা হাতযোৰ কৰিছো, তেখেতে আমাৰ সমস্যাটো সমাধান কৰক। আমাৰ উদ্দেশ্য এই এৰিয়াটোত আপোনাক সাহায্য দিব লাগে এৰিয়া নেকি আপুনি কওকচোন। ইমানখিনি ডেভেলপমেণ্ট কৰাৰ পিছতো যদি বানপানী হয়, ক'ৰবাত কিবা ভুল হৈ আছে, 100% ভুল হৈ আছে। গতিকে চৰকাৰে সেইখিনি ফিক্স কৰিব লাগে। বিশেষকৈ এজাক বৰষুণতেই পথত যান বাহনৰ সলনি ৰাবাৰ বোট চলাই এই ৰুক্মিণী গাঁৱৰ ছাত্ৰ ছাত্ৰীসকল ওলাই যাব নোৱাৰে কৃত্ৰিম বানৰ বাবে। পৰিস্থিতিৰ সুযোগ লৈ 200 পৰা 300 টকা পৰ্যন্ত আদায় লয় প্ৰতিখন ৰিক্সাই। বৰষুণ দিলেই আপোনাৰ এতিয়া পানী হয়, আৰু অলপ পানী নহয়, আপোনাৰ এক কঁকাল পানী হয়। স্কুল টাইম, কলেজ টাইমত, অফিচিয়েল টাইমত যদি এনেকুৱা চিটুৱেশ্যন হয়, মানুহ কেনেকে ওলাই আহিব, কেনেকে যাব পাৰিব আপুনি? 500 টকা লয়, 500 টকা লয়। আৰ্জেণ্ট কামত ওলাবলৈ গ'লে 500 টকা লয়। 5টা ঘৰ ক্ৰছ কৰোঁতে 500 টকা লয় ৰিক্সাই। চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰা ৰুক্মিণী গাঁৱৰ বাসিন্দাসকলৰ ওচৰত প্ৰায় 2 ঘণ্টাৰ অন্তত আহি উপস্থিত হয় প্ৰশাসনৰ লোক। প্ৰতিবাদকাৰীয়ে কামৰূপ মহানগৰ আয়ুক্তৰ কাৰ্যালয়ৰ বিষয়াৰ হাতত তুলি দিলে মুখ্যমন্ত্ৰীলৈ লিখা স্মাৰক পত্ৰ। শীঘ্ৰেই সমাধান হ'ব লাগে এই কৃত্ৰিম বান সমস্যা, শীঘ্ৰেই নোহোৱা হ'ব লাগে এই জমৰ যাতনা। দীৰ্ঘদিন ধৰি কৃত্ৰিম বানত ককবকাই অহা এইসকল ভুক্তভোগীৰ এতিয়া এয়াই দাবী চৰকাৰক।
গুৱাহাটীৰ পৰা ভাস্কৰজ্যোতি শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মহানগৰীৰ ৰাজপথত গ্ৰীণ বাছ চালকৰ সন্ত্ৰাসক লৈ সন্ত্ৰস্ত পথচাৰী। ট্ৰাক ডাম্পাৰৰ দৰেই গুৱাহাটীৰ ৰাজপথত চলে গ্ৰীণ বাছ চালকৰ দুৰাত্ম। গ্ৰীণ বাছৰ চালকে ধাৰাবাহিকভাৱে সংঘটিত কৰিছে দুৰ্ঘটনা। গ্ৰীণ বাছৰ বিসংগতিক লৈ মৌন পৰিবহণ বিভাগ আৰু ASTC কৰ্তৃপক্ষ। কৈ থাকিলেও শেষ নহ'ব গ্ৰীণ বাছ গাথা। গ্ৰীণ বাছৰ সন্ত্ৰাসক লৈ ত্ৰস্তমান সাধাৰণ যাত্ৰী। নিজ খেয়ালখুচি মতে ৰাজধানী গুৱাহাটীৰ ৰাজপথত দৌৰা এইসমূহ গ্ৰীণ বাছৰ অকথিত কাহিনী একমাত্ৰ নিউজ 18ত ফাদিল হোৱাৰ পিছতে এতিয়া চৌদিশে চলিছে ব্যাপক প্ৰতিক্ৰিয়া। এনে গ্ৰীণ বাছৰ একাধিক বিসংগতি ফাদিল হোৱাৰ পিছতো মৌন বিয়াগুম পৰিবহণ বিভাগ ASTC কৰ্তৃপক্ষ। ৰাজপথত গুৰু গোহাঁই নমনা সেউজীয়া বাছৰ চালকৰ আসনত বহা অনভিজ্ঞ লোকৰ বাবেই দৈনিক সংঘটিত হৈছে ভয়ংকৰ কৰুণ পথ দুৰ্ঘটনা। ট্ৰাক ডাম্পাৰৰ দৰেই গুৱাহাটীত দৌৰাত্মক গ্ৰীণ বাছৰ। ৰিক্সা চলোৱা ড্ৰাইভাৰ এজন এই ইমান ডাঙৰ গাড়ী এখন চলোৱাটো সম্ভৱ নহয়। প্ৰশিক্ষণ অবিহনে ইলেক্ট্ৰিক বাছৰ ষ্টিয়াৰিং ঘূৰাইছে একাংশ চালকে। হয়, কেৱল মুষ্টিমেয় কেইজনমান প্ৰশিক্ষণপ্ৰাপ্ত চালকে গুৱাহাটীত এতিয়া দৌৰাইছে গ্ৰীণ বাছ। 6 মাহ পূৰ্বৰে পৰা গুৱাহাটীৰ কেইবাটাও ৰাজপথত আৰম্ভ হোৱা এই সেৱাত এতিয়া কেৱল বিসংগতি খেলিমেলি। যাত্ৰীৰ পৰা অত্যধিক ভাড়া সংগ্ৰহ, যাত্ৰীক টিকট নিদিয়া, টাইম কাৰ্ড নমনা, একোটা ষ্টপেজত অত্যধিক সময় ৰখোৱাকে ধৰি বিনা ইলেক্ট্ৰিক ভেহিকল ট্ৰেইনিং অবিহনে চালকে গ্ৰীণ বাছৰ ষ্টিয়াৰিং ঘূৰাইছে। এনেকুৱা বহুত কণ্ডাক্টৰ আছে, আগতেও মানে মই পাইছোঁ মানে টিকেট নিদিয়ে, আৰু সিহঁতে কি ক'ব খোজে যে অনলাইন যদি মাৰোঁ তে সেইটো টিকেট নিদিয়ে। এটা ষ্টপেজৰ পৰা বোলে উঠছে, তেতিয়া বোলে টিকেট দিয়া নাই, টাইম নহ'ল, বেলেগ কথা। পল্টন বজাৰৰ পৰা ইয়াৰলৈকে 6টা ষ্টপেজ আছে। মুঠতে কৈ থাকিলে শেষ নোহোৱা হৈছে গ্ৰীণ বাছৰ অকথিত কাহিনী। বিয়াগুম অসম ৰাজ্যিক পৰিবহণ নিগমৰ আশীৰ্বাদত ৰাজপথত সাধাৰণ যাত্ৰীয়ে দুৰ্ভোগ ভুগিবলৈ মঞ্চস্থ কৰা এই নাটকৰ পৰিচালনা ASTC। নিৰ্দেশনাত আছে পৰিবহণ বিভাগ। ৰাজপথত নাই অভিযান, নাই সজাগতা ব্যৱস্থা। চকু মুদি কাণ বন্ধ কৰি প্ৰশাসনে কেৱল শুনি গৈছে গ্ৰীণ বাছৰ কাহিনী। এনে একাংশ গ্ৰীণ বাছ চালকৰ বিস্ফোৰণৰ পিছতো কিয় শিক্ষা লোৱা নাই বিভাগৰ মুৰব্বী মহানগৰ জিলা প্ৰশাসনে? সঁচাকৈ পাচলি ব্যৱসায়ী ই ৰিক্সা চালকে দৌৰাইছে নেকি গ্ৰীণ বাছ? উত্তৰবিহীন এক প্ৰশ্ন। লাজ নালাগে নি আপুনি এই বয়সত এনেকা কৰি আছে? জামৰ কাৰণে আপোনালোকৰ কাৰণে ইমান কমপ্লেইন আহি থাকে, গোটেইকেইটা বাছ গোটেইকেইটা পাব্লিকে কমপ্লেইন কৰে।